অসম চৰকাৰৰ খাদ্য আঁচনিৰ অধীনত যি চাউলৰ কাৰ্ড বিতৰণ অনুষ্ঠানটি আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। আজি আমি এজেণ্টসকলক মাতি আনি আমাৰ হিতাধিকাৰীসকলক কাৰ্ডখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ গণেশগুৰি মণ্ডলৰ বিজেপি সভাপতি মাননীয় অঞ্জন গোস্বামীদেৱ আছে, আমাৰ লগত পঞ্চায়তৰ সভানেত্ৰী মহোদয় আছে, আৰু এজেণ্টসকলক উপস্থিত ৰাখি স্থানীয় ব্যক্তিসকলৰ জৰিয়তে আমি আনুষ্ঠানিকভাৱে এই কাৰ্ড বিতৰণ অনুষ্ঠান কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ বাম এলেকাত বাজনপথাৰ গাঁও পঞ্চায়তৰ দুটা এলেকা চৰ আৰু বাম, আমি বামত 304খন কাৰ্ড আমি আজি বিতৰণ কৰিছোঁ। আৰু বাকীখিনি কাৰ্ড এতিয়া আমি চৰ অঞ্চলৰ এজেণ্টসকলৰ লগত এটা আনুষ্ঠানিকতা আৰম্ভ কৰিম আৰু তাত আমি সেই কাৰ্ডখিনি বিতৰণ কৰিম। ইয়াতে হৈ গ'ল। ইয়াত আমাৰ মোৰ মণ্ডলত গণেশগুৰি মণ্ডলত আজি দুটাকৈ পঞ্চায়তত আজি কাৰ্ড ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম হৈ গৈছে। প্ৰথমতে গণেশগুৰিত হৈছে, এতিয়া বাজনপথাৰ যিটো ইমিগ্ৰেশ্যনৰ প্ৰগ্ৰেমটো চলি গৈছে, হৈ আছে। খুবেই সুখী হৈছোঁ, কাৰণ মানুহখিনি সকলো সুখী হৈছে, কাৰণ যিসকল ব্যক্তিয়ে এতিয়ালৈকে চাউলৰ কাৰ্ড বা যিখন ৰেচন কাৰ্ড পোৱা নাছিল, সেই সকলোবিলাক ব্যক্তিয়ে ৰেচন কাৰ্ড পাইছে। তাৰ কাৰণে মানুহখিনি অৱশ্যে আজি সুখী অনুভৱ কৰিছে, তেখেতসকলে কোৱা মতে তেখেতসকলে সুখী হৈছে। মই ধন্যবাদ জনাম এইকাৰণে যে তেখেতে এই সকলো গৰীব মানুহক যিখন কাৰ্ডেৰে তেখেতসকলক সুবিধা দিব বিচাৰিছে, তাৰ কাৰণে তেখেত আচলতে সঁচাকৈয়ে গৌৰৱৰ পাত্ৰ, বা তেখেতক আমি ধন্যবাদ জনাইছোঁ এই সুযোগতে।